গছ-গছনিৰে ভৰা ঘন হাবি, প্ৰায় ৩০ বিঘা মাটিকালিৰ এখন ব্যক্তিগত কাঠনি। নুমলীগড়ৰ পৰা খুব কম দূৰত্বত কমাৰগাঁও বৰদিহিঙিয়াত অৱস্থিত এই বনাঞ্চল, য'ত বৰষুণীয়া বতাহ, গছৰ পাতৰ গোন্ধ আৰু বাদুলিৰ জাক একেলগে হৈ গঢ়ি তোলে এক অনন্য পৰিৱেশ। এই কাঠনিখনতেই বহু বছৰ ধৰি আছে সহস্ৰাধিক বৰ-বাদুলিৰ ঘৰ। দিনত বাদুলিবোৰ বিশ্ৰাম লয়, সৰু সৰু শব্দৰে গোটেই ঠাইখন গুঞ্জৰি উঠে। এন্ধাৰ নামিলেই খাদ্যৰ সন্ধানত গগন চিৰি উৰি যায় বহু দূৰলৈকে। পুৱাৰ ভাগত পুনৰ ঘূৰি আহে নিজৰ নিৰাপদ আশ্ৰয় এই কাঠনিখনত। এনেধৰণেই চলিছে বহু বছৰ ধৰি কোনো ব্যাঘাত নোহোৱাকৈ। মানৱ আৰু প্ৰকৃতিৰ এই সহাৱস্থানেই গঢ়ি তুলিছে এই নান্দনিক পৰিৱেশ। কোলাহলমুক্ত এই ঠাই বৰ-বাদুলিৰ লগতেই অন্য বহু প্ৰজাতিৰ চৰাই আৰু প্ৰাণীৰ বাবে হৈছে এক নিৰাপদ আশ্ৰয়। প্ৰকৃতি সংৰক্ষণৰ এনে উদ্ৰাহন আমাৰ অসমত অতি কমেই দেখা যায়। মানৱীয় সজাগতা আৰু প্ৰকৃতিপ্ৰেমৰ এই কাহিনী হয়তো অনুপ্ৰেৰণা দিব অসমৰ অন্য অঞ্চলৰ প্ৰকৃতিপ্ৰেমীকো, যাতে এনে জীৱবৈচিত্ৰ্যময় ঠাই সুৰক্ষিত হৈ থাকে আগন্তুক প্ৰজন্মৰ বাবে। কি ক'ব, এইখন কাঠনিত বৰ-বাদুলি দেখা পোৱা গৈছে? এইখন এখন বোকাখাট সম জিলাৰ মহুৰা মৌজাৰ অধীনৰ বৰদিঙা ৰাজহ গাঁৱৰ এখন বৰ কাঠনি। ইয়াত 30 বিঘাৰো অধিক মাটিকালি কাঠনি। ইয়াত ভিন্ন প্ৰজাতিৰ ডাঙৰ ডাঙৰ গছ আছে আৰু ইয়াত আছে বিৰল প্ৰজাতিৰ বৰ-বাদুলি। এই বৰ-বাদুলিয়ে 150 বছৰো অধিক কাল ধৰি এই কাঠনিৰ আশ্ৰয় লৈ আছে। তেওঁলোকে দিনৰ ভাগত এই কাঠনিখনৰ আশ্ৰয় লয় আৰু আন্ধাৰ হোৱাৰ লগে লগে সিহঁতে ইয়াৰ ওচৰ পাজৰ গাঁৱলৈ ঢাপলি মেলে। তেওঁলোকে খাদ্যৰ সন্ধানত ইয়াতো সকলো ধৰণৰ ফল মূল সিহঁতে যিখিনি পাই লয়। তদুপৰি তেওঁলোকে নিশা গাঁৱলৈ গৈ কল বা ইত্যাদি কৰি তেওঁলোকে যিখিনি ফল মূল বিচাৰি ফুৰে, ফল মূল বিচাৰি তেওঁলোকে খাদ্য ভক্ষণ কৰে। ভক্ষণৰ পিছত পুৱা পোহৰ হোৱাৰ লগে লগে ইয়ালৈ গুচি আহে, যিটো বৰদিঙাবাসীয়ে এই কাঠনিক লৈ গৌৰৱবোধ কৰে। কিয়নো এই কাঠনিক লৈ অসম পৰ্যটন বিভাগে পৰ্যটনৰ এক দৃষ্টি আনিব পাৰে। কিয়নো এই বৰ-বাদুলি লৈ যদি পৰ্যটন বিভাগে যদি ইয়াত বিশেষ পৰ্যটনৰ ব্যৱস্থা কৰে, নিশ্চয় দেশী বিদেশৰ পৰ্যটক আহি ইয়াত বৰ-বাদুলি হৈ তেওঁলোকে গৱেষণা কৰিব, ইত্যাদি কৰিব। কিন্তু সেই পৰ্যায় হৈ উঠা নাই। নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত এই এলেকা। নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী মাজে মাজে আহে, তেওঁলোকে নাম ফলকো আঁৰি থৈছে যাতে এই কাঠনিত কোনো ধৰণৰ বৰ-বাদুলিক ক্ষতিসাধন নকৰে। আৰু আটাইতকৈ ভাল কথা যে এই অঞ্চলটোৰ ৰাইজে বা বৰদিঙাবাসী ৰাইজে কোনোদিনেই এই বৰ-বাদুলিক ক্ষতিসাধন নকৰে। তেওঁলোকে সুন্দৰকৈ ইয়াত থাকিব পাৰে। সেইকাৰণে তেওঁলোকে ইয়াত যুগ যুগ ধৰি এই হাবিত আছে। তেওঁলোকৰ কোনো ধৰণৰ ক্ষতিসাধন নকৰাকৈ, প্ৰধানকৈ ডাঙৰ ডাঙৰ গছবোৰ নকটাৰ কাৰণে সিহঁতে ইয়াত ধুনীয়াকৈ আশ্ৰয় লৈ আছে।